আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হোক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল কামাৰ অৰ্থ চন্দ্ৰ সূৰাটোৰ ৩৬ নম্বৰ আয়াতৰ পৰা ৪০ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ স্বভাৱ অৰ্জন কৰিব পাৰিব। লুতে তেওঁৰ জাতিৰ মানুহবিলাকক মোৰ কঠোৰ শাস্তিৰ বিষয়ে সতৰ্ক কৰি দিছিল, কিন্তু সিহঁতে মোৰ সতৰ্কবাণীবোৰ সন্দেহ কৰি ওলাই কৰিলে। সিহঁতে অতিথিসকলক ৰক্ষণাবেক্ষণ দিয়াৰ পৰা তেওঁক বিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। পিছত মই সিহঁতৰ দৃষ্টিশক্তি লোপ কৰি দিলোঁ। গতিকে এতিয়া তোমালোকে তোমাৰ শাস্তিৰ সোৱাদ লোৱা আৰু মোৰ সতৰ্কবাণী অৱজ্ঞা কৰাৰ পৰিণাম ভোগ কৰা। পুৱা দোকমোকালিতে বিৰামহীন শাস্তি এটা আহি সিহঁতৰ ওপৰত পৰিলহি। এতিয়া মোৰ শাস্তিৰ সোৱাদ লোৱা আৰু মোৰ সতৰ্কবাণী অৱজ্ঞা কৰাৰ পৰিণাম ভোগ কৰা। জ্ঞান লাভ কৰিবৰ বাবে মই এই কোৰাণ সহজ কৰি দিছোঁ। ইয়াৰ পৰা জ্ঞান আহৰণ কৰোঁতা কোনোবা আছেনে? ইয়াতে মই আমাৰ বুলি কৈছে। আমাৰ শাস্তিৰ আল্লাহ তাআলা এজন একবচন নহয় জানো? ইয়াতে বহু বচন লিখিছে। আমাৰ অলপ ভুল আছে, লিখোঁতে অলপ প্ৰিণ্টিঙত ভুল আছে। আৰু এইটো আমাৰ যিটো আমাৰটো মোৰ হ'ব। আল্লাহ এজনহে। আমাৰ বহু বচন বুজায়, সেইকাৰণে মই আমাৰটো আমিতো মই বুলি কৈছোঁ, আমাৰটো মোৰ শাস্তিৰ সোৱাদ এনেকৈ কৈছোঁ। বুজি পাইছে?